কৰি চাওঁ আহা 7.91 তলৰ ভগ্নাংশৰ জোৰবোৰক তুলনা কৰা। 1 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 7/3 5/8 এই ভগ্নাংশজোৰক তুলনা কৰিব লাগে। কোনটো ভগ্নাংশ ডাঙৰ আৰু কোনটো ভগ্নাংশ সৰু। ডাঙৰ সৰু নিৰ্ণয় কৰিবলৈ হ'লে কি কৰিব লাগিব ভগ্নাংশ কেইটাৰ হৰ বেলেগ বেলেগ থাকিলে একে হৰ বিশিষ্ট লৈ আমি ভগ্নাংশটো নি ল'ব লাগিব। প্ৰথম ভগ্নাংশটোৰ হৰ 3 আছে দ্বিতীয় ভগ্নাংশটোৰ হৰ 8 আছে। গতিকে 3 আৰু 8ৰ প্ৰথমতে কি কৰিবা 3 আৰু 8ৰ সাধাৰণ গুণিতক ওলাবা। 3 আৰু 8ৰ সাধাৰণ গুণিতকৰ আমি কি ল'ম আটাইতকৈ সৰু সাধাৰণ গুণিতকটো ল'ম অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতকটো ল'ম এলচিএমটো ল'ম। তো ইয়াত 3 আৰু 8ৰ সাধাৰণ উৎপাদক যেহেতু 1 আছে গতিকে এই 8 আৰু 3 পূৰণ কৰি দিলে তোমালোকে কি পাবা 3 8ৰ এলচিএম আটাইতকৈ সৰু সাধাৰণ গুণিতকটো পাবা। গতিকে দুইটা ভগ্নাংশতে হৰ 24 হোৱাকৈ আমি ভগ্নাংশ দুটাত পূৰণ কৰিব লাগিব। গতিকে 24 হ'বলৈ হ'লে প্ৰথম ভগ্নাংশটো হৰক কিহেৰে পূৰণ কৰিলে 24 হ'ব 8এৰে। তলত অৰ্থাৎ হৰক 8এৰে পূৰণ কৰিলে লবকো 8এৰে পূৰণ কৰিব লাগিব। তেতিয়া সমতুল্য ভগ্নাংশ হ'ব। গতিকে 8 7 গুণ 56 56। ঠিক একেধৰণে দ্বিতীয় ভগ্নাংশৰ হৰ কিমান আছে 8 8ক কিহেৰে পূৰণ কৰিলে 24 হ'ব 3ৰে। ঠিক একে ধৰণে লবকো সমতুল্য ভগ্নাংশ হ'বলৈ হ'লে লবটো 3 এটা পূৰণ কৰিব লাগিব 3 5 গুণ 15। তেতিয়া আমি একে হৰ বিশিষ্ট দুটা ভগ্নাংশ পালোঁ। এতিয়া প্ৰথম ভগ্নাংশটোত 24 ভাগৰ কিমান আছে 56 আৰু দ্বিতীয় ভগ্নাংশত 24 ভাগৰ 15। এতিয়া প্ৰথম ভগ্নাংশটো 56/24 ইজ গ্ৰেটাৰ দেন 15/24। এইটো ডাঙৰ কাৰণ ইয়াৰ লব 56 আছে ইয়াৰ 15 তো 56/24 ইজ গ্ৰেটাৰ দেন 15/24। এতেকে এই ভগ্নাংশটো আমি ক'ৰ পৰা পাইছোঁ 7/3। গতিকে 7/3 ইজ গ্ৰেটাৰ দেন 5/8। এয়া হ'ব 1ৰ সমাধান। ঠিক একেধৰণে আমি 2 নম্বৰ প্ৰশ্নটোৰো উত্তৰ কৰোঁ আহা। 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 4/9 7/10 4/9 আৰু 7/10 ইয়াত প্ৰথম ভগ্নাংশৰ হৰ কিমান আছে 9 আছে দ্বিতীয় ভগ্নাংশৰ হৰ ডেনমিনেটৰ 10 আছে। 10 আৰু 9ৰ সাধাৰণ উৎপাদক যেহেতু 1 গতিকে ইয়াক পোনে পোনে পূৰণ কৰি দিলে আমি যিটো পূৰণফল পাম সেইটোৱে হ'ব 9 আৰু 10ৰ সাধাৰণ গুণিতক আটাইতকৈ সৰু সাধাৰণ গুণিতক অৰ্থাৎ এলচিএম। তো 90 দুইটা ভগ্নাংশৰ হৰ ডেনমিনেটৰ কিমান হ'ব লাগিব 90 হ'ব লাগিব। গতিকে 4/9ক আমি কিহেৰে হৰ আছে ডেনমিনেটৰ 9 আছে কিহেৰে মাল্টিপুল কৰিলে 90 হ'ব 10। গতিকে তলত 10 ওপৰতো 10 দিবা 40 7/10 তলত 10 আছে 90 পাবলৈ কিমান মাল্টিপুল কৰিব লাগিব 9 9 দিয়াৰ লগে ওপৰতো দিয়া 7 9 63। এই দুটা ভগ্নাংশ তুলনা কৰিবা। এতিয়া যেহেতু 63 ডাঙৰ হয় 63 ইজ গ্ৰেটাৰ দেন 40 তো 63/90 ইজ গ্ৰেটাৰ দেন 40/90। এতেকে 63টো আমি কোনটো ভগ্নাংশৰ পৰা পাইছোঁ 7/10 7/10 ইজ গ্ৰেটাৰ দেন 4/9। এয়া হ'ব 2 নম্বৰৰ সমাধান। 3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰটো কি আছে 6/5 8/13 ইয়াত হৰ কিমান আছে ডেনমিনেটৰ 5 আৰু 13ৰ
সাধাৰণ উৎপাদক যেহেতু 1 হয় গতিকে 5 * 13 কৰিলে আমি যেটো পূৰণফল পাম হেতুৱে হ'ব ইয়াৰ LCM সাধাৰণ গুণিতক আটাইতকৈ সৰু সাধাৰণ গুণিতক 5 3 গুণ 15 5 5 গুণ 5 একে 6 65 তো প্ৰথম ভগ্নাংকটো আছে 6/5 6/5 ৰ লগত কিমান মাল্টিপল কৰিলে 65 হ'ব 5 ৰ লগত 13 মাল্টিপল কৰিলে 65 হ'ব এতিয়া ওপৰটো পূৰণ কৰিবা 6 3 গুণ 18 8 6 গুণ 6 একে 7 নেক্সট ভগ্নাংকটো আছে 8/13 এতিয়া 13 ৰ লগত কিমান মাল্টিপল কৰিলে 65 হ'ব 13 ৰ লগত 5 ইনটু কৰিলে তো 5 ইনটু কৰিলে 65 8 5 গুণ 40 78/65 is greater than 40/65 এতেকে 78 টো কৰ পৰা আহিছে কোনটো ভগ্নাংকৰ পৰা 6/5 গতিকে 6/5 is greater than 8/13 গতিকে ইয়া হৈছে 3 নম্বৰৰ সমাধান ঠিক তেনেধৰণে আমি 4 নম্বৰটো কৰো আহা মিশ্ৰ ভগ্নাংকৰ পৰা তোমালোকে প্ৰথমতে অপৰকিত ভগ্নাংকলৈ পৰিৱৰ্তন কৰি লবা মিশ্ৰ ভগ্নাংকত আছে মিশ্ৰ ভগ্নাংকৰ পৰা অপৰকিত ভগ্নাংকলৈ পৰিৱৰ্তন কৰি লবা denominator কিমান 7 গতিকে denominator 7 আৰু numeratorটো পাবলৈ হলে আমি কি কৰো 7 * 3 ইয়াৰ লগত পূৰ্ণ এককৰ লগত হৰ পূৰণ হয় আৰু লবৰ লগত যোগ হয় অৰ্থাৎ 7 এ ইনটু হ'ব কাৰ লগত 7 এ ইনটু হ'ব পূৰ্ণ এককৰ লগত আৰু যোগ কাৰ লগত হ'ব নিউমেৰেটৰ লগত 7 3 গুণ 21 21 4 25 গতিকে 25/7 পাবা প্ৰথম মিশ্ৰ ভগ্নাংকটোৰ পৰা দ্বিতীয় মিশ্ৰ ভগ্নাংকটো ঠিক একে ধৰণে অপৰকিত ভগ্নাংকলৈ পৰিৱৰ্তন কৰি লবা denominator কিমান আছে 5 লিখিলা 5 * 4 20 20 + 2 22 numerator 22 7 আৰু 5 ৰ সাধাৰণ গুণিতক কিমান হ'ব 35 পোৱাকৈ আমি ভগ্নাংক দুটাক পূৰণ কৰিব লাগিব তো 7 ক কিহেৰে পূৰণ কৰিলে 35 হ'ব 5 এৰে আৰু 5 ক 7 এৰে এতিয়া 5 25 125 7 2 গুণ 14 7 2 গুণ 14 কে 15 154/35 এতিয়া এই দুটা ভগ্নাংকত আমি তুলনা কৰি দেখা পাইছো 154/35 is greater than 125/35 গতিকে এইটো ভগ্নাংক আমি কোনটো মিশ্ৰ ভগ্নাংকৰ পৰা পাইছো 2/5 is greater than 4/7 এয়া আছে 4 নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 2 তলৰ ভগ্নাংকবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ ভগ্নাংক কেইটা সজাব লাগিব ascending orderত সজাব লাগিব 2 1 ৰ সমাধান Question number 2 1 সমাধান 6/4 17/12 11/8 1 6/7 ইয়াত denominator কি আছে সোয়া 4 আছে denominator 4 12 আছে 8 আছে আৰু 7 আছে এই denominator কেইটাৰ তোমালোকে সাধাৰণ গুণিতক উলিয়াব লাগিব প্ৰথমতে সাধাৰণ গুণিতক তো ইয়াত আটাইতকৈ সৰু সাধাৰণ গুণিতকটো উলিয়াব লাগিব 2 এৰে 2 2 গুণ 4 কমন ফেক্টৰ আছে 2 2 গুণ 4 গ'ল 2 6 গুণ 12 2 4 গুণ 8 7 হৰণ না যায় নামি আহিব 2 এৰে 2 1 গুণ 2 2 3 গুণ 6 2 2 গুণ 4 এক ওলালে কাটি দিবা 7 গতিকে 3 2 7 ইয়াৰ সাধাৰণ উৎপাদক 1 হে কেৱল আছে গতিকে এইখিনি আমি এতিয়া পূৰণ কৰি দিম 2 2 3 2 7 2 2 3 2 7 তে 3 পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 ৰ লগত 7 7 4 গুণ 28 7 2 গুণ 14
15 হলো 168 গতিকে এলসিএম কিমান পালো আমি 168 এলসিএম 168 পালো গতিকে প্ৰতিটো ভগ্নাংশৰ এলসিএম 168 হোৱাকৈ আমি ভগ্নাংশ কেইটাৰ হৰক পূৰণ কৰিব লাগিব প্ৰতিটো ভগ্নাংশৰ হৰ 168 হোৱাকৈ আমি হৰক পূৰণ কৰিব লাগিব 6/4 4ৰ লগত কিমান পূৰণ কৰিলে 168 হ'ব 4 ইয়াত চাবা 2 2 যা 4 4 টো এৰি বাকি কিমান 3 2 গুণ 6 6 7 গুণ 42 ইয়াত 42 42 মাল্টিপল কৰিব লাগিব ইয়াত মাল্টিপল কৰিলে 6 into 42 কিমান হ'ব 6 6 2 গুণ 12 6 4 গুণ 24 একে 25 252 17/12 12ৰ লগত কিমান মাল্টিপল কৰিব লাগিব 2 2 গুণ 4 4 3 গুণ 12 12 হৈ গল থাকিলে কিমান 2 7 গুণ 14 তো 14 পূৰণ কৰিব লাগিব এতে 17 আৰু 14 মাল্টিপল কৰিলে কিমান হ'ব 7 4 গুণ 28 4 1 গুণ 4 5 6 17 8 3 2 238 238 তাৰপিছত 11/8 8 2 2 গুণ 4 4 2 গুণ 8 8 ললে থাকি গল কি 7 3 গুণ 21 21 মাল্টিপল কৰিব লাগিব তো 21 into 11 21 21 231 231 231 তে মিশ্র ভগ্নাংশত এটা আছে মিশ্র ভগ্নাংশ অপরকিত ভগ্নাংশলৈ নিলে হ'ব 7 গুণ 7 7ৰ লগত 6 যোগ কৰিলে 7 6 13 13/7 13/7 কিহেৰে মাল্টিপল কৰিবা 7 7 এৰি দিয়া বাকি এইটা পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 ওকে 24 24 into 13 4 3 গুণ 12 2 হাতে গল 1 2 3 গুণ 6 7 24 2 11 3 12 3 12 গতিকে ভগ্নাংশ কেইটা আমি একে হৰ বিশিষ্ট কৰি ললো এতিয়া আমি আটাইতকৈ সৰু ভগ্নাংশটো প্ৰথম লিখিব লাগিব আটাইতকৈ সৰু ভগ্নাংশ কোনটো হ'ব ইয়াত 200 200 200 300 300 টো আটাইতকৈ ডাঙৰ তে 200ৰ ভিতৰত 252 ই 238 ই 231 গতিকে 231 231 by 168 231 is 231 by 168 আটাইতকৈ সৰু আৰু ইয়াতকৈ ডাঙৰ হ'ব 238 by 168 ইয়াতকৈ ডাঙৰ হ'ব 252 by 168 আৰু আটাইতকৈ ডাঙৰ হ'ব 312 by 168 এতেকে আমি এই ভগ্নাংশটো পাইছো 11 by কৰ পৰা পাইছো 11/8 ৰ পৰা গতিকে 11/8 is smaller than 238 17/12 252 পাইছো 6/4 ৰ পৰা 6/4 আৰু আটাইতকৈ ডাঙৰ ভগ্নাংশটো হৈছে 6/7 গতিকে 3 গতিকে 2 1 ৰ সমাধানটো হৈছে গতিকে আমি যি কেইটা ভগ্নাংশ আছিল ভগ্নাংশ কেইটা ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ ধৰণে সজালো এয়া হৈছে 2 1 ৰ সমাধান কোৱেশ্চন নম্বৰ 2 সমাধান কোৱেশ্চন নম্বৰ 2 ৰ ভগ্নাংশ কেইটাকো আমি কি কৰিব লাগিব এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ ঊৰ্ধ্বক্ৰমত সজাব লাগিব গতিকে কোনটো ভগ্নাংশ আটাইতকৈ সৰু আৰু কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ নিৰ্ণয় কৰিবৰ বাবে আমি কি কৰিব লাগিব আগৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰাৰ নিচিনাকৈ আমি ইয়াতো কি কৰিম ডিনোমিনেটৰ 9 6 15 11 অৰ্থাৎ ডিনোমিনেটৰ কেইটাৰ কি আমি সাধাৰণ গুণিতক উলিয়াই ল'ব লাগিব প্ৰথমতে 3 3 ৰে 9 টো 3 3 গুণ 9 3 2 গুণ 6 3 5 গুণ 15 11 টো নামি আহিব তাৰপিছত 3 2 5 11 3 2 5 11 সাধাৰণ উৎপাদক কেৱল 1 আছে গতিকে
3 2 5 11 পুনে পুনে পূৰণ কৰিব লাগিব আৰু 3 এটা আছে গতিকে এই সংখ্যা কেইটা পূৰণ কৰিলে যেটো পূৰণফল পাম হেতুৱে হ'ব ইয়াৰ সাধাৰণ গুণিতক গতিকে পূৰণ কৰিলে কিমান হ'ব সোৱা 3 2 গুণ 6 6 5 গুণ 30 30 3 গুণ 90 90 11 90 90 990 990 হ'ব ইয়াৰ LCM লঘিষ্ঠ সাধাৰণ গুণিতক প্ৰথম ভগ্নাংশটো আছে 8/9 গতিকে 990 প্ৰতিটো ভগ্নাংশৰে কি হ'ব হৰ হ'ব হৰ কিমান হ'ব 990 গতিকে প্ৰথম ভগ্নাংশৰ হৰ 990 হ'ব লাগিব দ্বিতীয় ভগ্নাংশৰ হৰ 990 ঠিক তেনেধৰণে তৃতীয় ভগ্নাংশৰ ডেনোমিনেটৰ হৰ 990 ডেনোমিনেটৰ 990 হ'ব লাগিব গতিকে প্ৰথম ভগ্নাংশটো আছে 8/9 ইয়াৰ লগত হৰ ইয়াৰ লগত কিমান পূৰণ কৰিলে আমি হৰ 990 পাম 9 ৰ লগত ইয়াত চাবা 9 3 * 3 কৰিলে 9 বাকি থাকিলে কিমান 2 5 গুণ 10 10 11 110 110 এটা পূৰণ কৰিলে 990 পাম গতিকে হৰত 990 হৰত 110 ইনটু কৰিলে লবত 110 এটা ইনটু কৰিব লাগিব তো লবত 110 ইনটু কৰিলে পূৰণফল কিমান হ'ব 880 দ্বিতীয় ভগ্নাংশটো আছে 5/6 ইয়াতো 6 6 ইয়াত চাবা 3 2 6 6 ওলাই গ'ল 6 ওলাই গ'লে ইফালে কিমান থাকিলে 3 5 গুণ 15 15 আৰু 11 পূৰণ হ'ব 15 ইনটু 11 15 পূৰণ 11 তো 15 আৰু 11 পূৰণ কৰিলে 165 165 ইনটু কৰিবলৈ 6 ইনটু 165 কৰিলে হৰ কিমান হ'ব ডেনোমিনেটৰ 990 ওপৰতো 165 মাল্টিপল কৰিবা 5 5 গুণ 25 ৰ 5 হাতে গল 2 5 6 গুণ 30 30 2 32 ৰ 2 হাতে গল 3 5 6 গুণ 5 5 3 8 নেক্সট ভগ্নাংশটো 14/15 ইয়াত 15 আছে ইয়াত চাবা 5 3 গুণ 15 15 বাকি থাকিলে 3 গুণ 6 6 11 66 গতিকে 66 মাল্টিপল কৰিব লাগিব তো 14 আৰু 66 মাল্টিপল কৰিলে কিমান হ'ব 14 আৰু 66 6 4 গুণ 24 ৰ 4 হাতে গল 2 6 গুণ 6 7 8 হৈফালে 14 114 14 4 2 2 224 নেক্সট ভগ্নাংশটো আছে মিশ্ৰ ভগ্নাংশৰ পৰা অপৰকিত ভগ্নাংশলৈ পৰিৱৰ্তন কৰি লবা 11 11 11 4 15 তো 15 11 11 লগত কিমান মাল্টিপল কৰিব লাগিব 11 টো এৰি দিয়া বাকি কেইটা পূৰণ কৰা 3 2 গুণ 6 6 5 গুণ 30 30 3 গুণ 90 90 পূৰণ কৰিব লাগিব তাৰপিছত এতিয়া পূৰণ কৰিব লাগিব 9 5 গুণ 45 ৰ 5 হাতে গল 4 9 1 গুণ 9 9 4 13 আৰু শূন্য এটা আছে লগাই দিব লাগিব গতিকে 1350 হল এতিয়া এই ভগ্নাংশ কেইটা গোটেই কেইটা ভগ্নাংশৰে হৰ 990 হল এতিয়া আমি কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ কোনটো সৰু অৰ্থাৎ তুলনা কৰিব পাৰিম আটাইতকৈ সৰু ভগ্নাংশ 800 800 200 ইয়াত আছে 13 তো আটাইতকৈ সৰু 200 আটাইতকৈ সৰু এইটো 200 যেহেতু 224/990 is smaller than ইয়াত 880 আছে ইয়াত 825 ইয়াৰ ভিতৰত সৰু এইটো 825/990 ইয়াতকৈ ডাঙৰ 880 divided by 990 আৰু আটাইতকৈ ডাঙৰটো হৈছে 1350/990 যেহেতু ইয়াতকৈ ই ডাঙৰ ইয়াতকৈ ই ডাঙৰ ইয়াতকৈ ই ডাঙৰ এতেকে এই ভগ্নাংশটো আমি কৰ পৰা পাইছো 14/15 ৰ পৰা পাইছো 14/15 is smaller than 5/6 আৰু 5/6 is smaller than 8/9
8/9 is smaller than 1 4/11 এক সমষ্টি 11 ভাগৰ 4 এয়া হৈছে 2 নম্বৰৰ সমাধান Question number 3 তলৰ ভগ্নাংশবোৰক অধক্ৰমত সজোৱা ভগ্নাংশ কেইটা দিয়া আছে অধক্ৰমত অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ ডিসেন্ডিং অৰ্ডাৰত সজাব লাগে গতিকে প্ৰথম প্ৰশ্নটো গতিকে প্ৰথম কোৱেশ্চনটোৰ সমাধান কৰো আহা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে সোৱা 16/15 7/10 4/5 আৰু 1 2/13 দিয়া আছে তো ভগ্নাংশ কেইটাৰ হৰ কেইটাৰ সাধাৰণ গুণিতকটো ফাৰ্ষ্টত উলাই লবা কিমান আছে 15 সাধাৰণ গুণিতক প্ৰথম ভগ্নাংশটোৰ ডেনোমিনেটৰ কিমান আছে 15 প্ৰথম ভগ্নাংশৰ ডেনোমিনেটৰ 15 সেকেন্ডটোৰ 10 5 13 গতিকে চাৰিটা ভগ্নাংশৰ ডেনোমিনেটৰ কেইটা লিখা হল আৰু ডেনোমিনেটৰ কেইটা লিখি এতিয়া আমি ইয়াৰ এলসিএম উলাম সাধাৰণ গুণিতক উলিয়াম 5 এৰে হৰণ যায় গতিকে 5 3 গুণ 15 5 2 গুণ 10 5 1 গুণ 5 13 টো নামি আহিব 1 উলিয়ালে 1 উলালে কাটি দিবা এতিয়া কি পালো 3 to 13 3 to 13 ৰ সাধাৰণ উৎপাদক যেহেতু 1 গতিকে ইয়াত কমন ফেক্টৰ নাই গতিকে কটাকটি না যাব গতিকে 3 to 13 আহিব আৰু ইয়াৰ লগত কিমান মাল্টিপল হ'ব 5 আছে 5 গতিকে গুটেই কেইটা পূৰণ কৰিলে কিমান হ'ব সোৱা 3 2 গুণ 6 6 5 গুণ 30 30 ৰ লগত 13 পূৰণ হলে 3 0 0 3 3 গুণ 9 so 30 গুণ 30 0 9 3 390 গতিকে ইয়াত সাধাৰণ গুণিতক কিমান গতিকে সাধাৰণ গুণিতক কিমান ওলালে 390 গতিকে প্ৰতিটো ভগ্নাংশৰ ডেনোমিনেটৰ 390 হোৱাকৈ আমি ভগ্নাংশ কেইটা পূৰণ কৰিব লাগিব প্ৰথম ভগ্নাংশটো 16/15 আছে তো 15 ডেনোমিনেটৰ আছে 15 ক আমি কিহেৰে মাল্টিপল কৰিলে 390 পাম তো ইয়াত চাবা 15 3 5 যা 15 তো থাকিলে কিমান বাকি থাকিলে 213 পূৰণ কৰিলে 26 অৰ্থাৎ 26 মাল্টিপল কৰিলে 390 হ'ব ওপৰতো দিব লাগিব সমতুল্য ভগ্নাংশ কৰিবলৈ হলে 26 তলত যেটো 26 ওপৰতো 26 দিব লাগিব তেতিয়া ভগ্নাংশটো সমতুল্য হ'ব তাৰ পিছত 7/10 7/10 10 ৰ লগত কিমান মাল্টিপল কৰিলে 390 হ'ব 10 ৰ লগত 39 মাল্টিপল কৰিলে কিমান হ'ব 390 তে ওপৰৰ কেইটা পূৰণ কৰিলে 39 যা 7 9 গুণ 63 63 3 হাতে গল 6 আৰু 7 3 গুণ 21 21 6 27 নেক্সট ভগ্নাংশটো আছে 4/5 5 ৰ লগত কিমান মাল্টিপল কৰিলে 390 হ'ব ইয়াত চাবা 5 টো এৰি দিয়া থাকিলে কিমান 2 3 13 2 3 গুণ 6 6 আৰু 13 6 3 গুণ 18 8 হাতে গল 1 6 গুণ 6 একে হাত তো 78 ইয়াত মাল্টিপল কৰিবা 78 কৰিলে 390 হল তলত ওপৰত 4 8 4 গুণ 32 32 ৰ 2 হাতে গল 3 7 4 গুণ 28 7 4 গুণ 28 28 ৰ লগত 3 যোগ কৰিলে 31 নেক্সট ভগ্নাংশটো মিশ্ৰ ভগ্নাংশৰ পৰা অপৰকৃত ভগ্নাংশলৈ নিলে হ'ব 13 1 গুণ 13 13 1 গুণ 13 13 ৰ লগত 2 যোগ কৰিলে 15 তো ওপৰত 15 তলত 13 তে 13 ৰ লগত কিমান মাল্টিপল কৰিলে 390 হ'ব ইয়াত সোৱা 13 টো এৰি দিয়া বাকি থাকিলে কিমান 3 2 গুণ 6 6 5 গুণ 30 30 পূৰণ কৰিব লাগিব 30 পূৰণ কৰিলে 390 হ'ব 3 15 45 450 তো ইয়াত আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো হেতু তোমালোকে বাছি উলিয়াবা 416 ইয়াত 400 200 300 400 400 ৰ দুটা আছে 400 দুটাৰ মাজত তুলনা কৰিবা কোনটো ডাঙৰ 16 আছে 50 আছে গতিকে হেখৰ ভগ্নাংশটো ডাঙৰ 450 is greater than 450/390 is greater than আটাইতকৈ ডাঙৰটো প্ৰথমতে কাৰণ ডিসেন্ডিং অৰ্ডাৰ তাৰছত ইয়াতকৈ হৰু 416 416/390
is greater than 200 300 তো 300 হবো 312 by 390 is greater than 273 by 390 450 আমি কোনটো ভগ্নাংশৰ পৰা পাইছো এটো এক সমষ্টি 13 ভাগৰ 2 তো লিখিবা is greater than 15 ভাগৰ 16 is greater than 5 273 to পাইছো 10 ভাগৰ 7 হা হল এয়া হৈছে 1 ৰ সমাধান 3 1 ৰ তে 3 2 প্ৰশ্নটো কি আছে সোৱা 3 2 ৰ সমাধান জি কেইটা ডেনোমিনেটৰ দিয়া আছে ডেনোমিনেটৰ কেইটাৰ প্ৰথমতে সাধাৰণ গুণিতকটো উলিয়াই লবা 7 আছে লিখিলা 14 আছে 14 লিখিবা 7 আছে লিখিলা 14 আছে 14 21 আছে 21 ও 7 আছে 7 তো 7 14 21 7 ৰ LCM সাধাৰণ গুণিতক উলাই লবা 7 নৰে 1 টাইমস গলে 7 1 উলালে কাটি দিবা 2 টাইমস গলে 14 3 টাইমস গলে 21 1 টাইমস গলে 7 তো 7 2 3 2 3 গুণ 6 6 7 গুণ 42 সাধাৰণ গুণিতক কিমান পালা 42 সাধাৰণ গুণিতক 42 এতিয়া 42 ভগ্নাংশৰ হৰ 42 ভগ্নাংশৰ হৰ কিমান 42 হোৱাকৈ ভগ্নাংশটো পূৰণ কৰিব লাগিব প্ৰথম ভগ্নাংশটো আছে 5/7 7 ৰ লগত কিমান মাল্টিপল কৰিলে 42 পাবা 6 গতিকে 6 দিবা 6 তলতো দিবা ডেনোমিনেটৰ দিলে নিউমেৰেটৰতো দিবা 5 6 গুণ 30 প্ৰথম ভগ্নাংশৰ হৈ গল এতিয়া দ্বিতীয় ভগ্নাংশ 11/14 14 ৰ লগত কিমান মাল্টিপল কৰিলে 42 পাবা 3 4 গুণ 12 ৰ 2 3 গুণ 3 কে 4 3 মাল্টিপল কৰিলে 42 তো 3 11 3 যা 33 14/21 ৰ লগত কিমান মাল্টিপল কৰিলে 42 পাবা 2 গতিকে ওপৰতো 2 14 28 নেক্সট ভগ্নাংশটো মিশ্ৰ ভগ্নাংশত আছে অপৰকিতলৈ নিলে হ'ব 7 7 7 ডেনোমিনেটৰ লিখিলা 7 2 গুণ 14 14 ৰ লগত 3 পূৰণ কৰিলে 17 তো ওপৰত 17 তলত 7 ইয়াৰ ভগ্নাংশৰ হৰটো ডেনোমিনেটৰ 42 হ'ব লাগিব 42 পাবলৈ হলে 6 মাল্টিপল কৰিব লাগিব 7 6 গুণ 42 ওপৰত 7 6 গুণ 42 ৰ 2 হাতে গল 4 6 গুণ 6 6 4 10 গতিকে ভগ্নাংশ কেইটাক একে হৰ বিশিষ্ট ভগ্নাংশলৈ পৰিৱৰ্তন কৰা হল এতিয়া আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো হেতু নিৰ্ণয় কৰিবা যেহেতু 102/42 is greater than কোনটো ভগ্নাংশতকৈ গ্ৰেটাৰ 33/42 তে 33/42 is greater than 30/42 30/42 লিখিবা তে 30/42 is greater than 28/42 এটা যেটো আটাইতকৈ ডাঙৰ ভগ্নাংশটো আমি কৰবৰা পাইছো এটো লিখিবা এতেকে 2 3/7 is greater than 33 to korpor 33/42 পাইছো আমি 11/14 হ'ব 11/14 is smaller than 5/7 5/7 is smaller than 14/21 এয়া হৈছে 3 2 ৰ সমাধান